প্ৰেৰণ কৰিম কাৰণ সুপ্ৰিম কোৰ্টে 2018 চনত এজোপা গছ কটা আৰু এজন মানুহ মাৰা সমান বুলি ৰায় দিয়াৰ পিছত ৰায় দি পেলাই ঘৰত শুই থাকিলে নহ'ব কিয়নো এজোপা গছ কটা আৰু এজন মানুহ মাৰাৰ মাজত সমান বুলি ৰায় দি পেলাই ন্যায়াধীশসকলে শুই থাকিলে নহ'ব তেওঁলোকেও কাৰ্যবাহী কৰিব লাগিব গতিকে কোটি কোটি গছ কাটি এই কোকৰাঝাৰৰ এই অসমৰ পৰিৱেশ পৰিৱৰ্তনৰ ওপৰত যিটো প্ৰভাৱ পেলাবৰ কাৰণে গৈছে এওঁলোকে এজন দুজনৰ ওচৰত নতশিৰ কৰিবলৈ গৈছে কিন্তু ৰাইজ শুই থকা নাই বিপ্লৱৰ এইয়াই সময় এই সময়ত যদি বিপ্লৱ নকৰো গৰম দিনে কি ঠাণ্ডা দিনত যদি কম্বল নিকিনো তেনেহ'লে গৰম দিনত কম্বল কিনি লাভ নাই উপযুক্ত সময় গতিকে এই সময়ত আমি বিপ্লৱ গঢ়ি তুলিব লাগিব কথা জনজাতীয় ৰাইজ ওলাই আহক পুঁজিপতিৰ বিৰুদ্ধে ওলাই পুঁজিপতিৰ বিৰুদ্ধে ওলাই পুঁজিপতিৰ বিৰুদ্ধে ওলাই নচলিব 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 প্ৰলোভনৰ ৰাজনীতি নচলিব প্ৰলোভনৰ ৰাজনীতি নচলিব প্ৰলোভনৰ ৰাজনীতি নচলিব প্ৰলোভনৰ ৰাজনীতি নচলিব প্ৰমোদ বড়ো গো বেক ক্ষয় ক্ষতি হ'ব মানুহৰ স্বাস্থ্যৰ ওপৰত বিপদ আহিব ইয়াৰ জীৱন জীৱিকাৰ ওপৰত আমাৰ বহুত ভয়ানক এটা বিপদে দেখা দিব মাত্ৰ কৈছে কিছুমান মানুহে গোটেই অসমত কি প্ৰভাৱ পেলাই আছে 1 লাখ মানুহে চাকৰি পাব বুলি অসমত এনেকুৱা এটা ইণ্ডাষ্ট্ৰী এনেকুৱা এটা উদ্যোগৰ নাম কওক য'ত 1 লাখ কৰ্মচাৰী আছে আজি যন্ত্ৰৰ যুগত এই প্ৰমোদ বড়োৱে প্ৰায় 200 মানুহক চাকৰি দিব পাৰিব তাকো কি চাকৰি দিব পাৰিব জানুৱাৰীত দিব পাৰিব তাতকৈ চাকৰি দিব নোৱাৰে গতিকে এই জনজাতীয় মানুহবিলাকক প্ৰলোভন দিয়াটো বন্ধ কৰক প্ৰলোভন দিয়া বন্ধ কৰক প্ৰলোভন দিয়া বন্ধ কৰক প্ৰলোভন দিয়া বন্ধ কৰক এওঁলোকে 1 লাখ মানুহক চাকৰি দিম বুলি প্ৰলোভন দিয়াতকৈ ভোটাৰৰ সাংবিধানিক অৰ্থনৈতিক অধিকাৰ ভোটাৰশ্বিপ দিয়াৰ সাহস গোটাওক তেওঁলোকৰ যদি দম আছে তেনেহ'লে কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰক যে ভোটাৰৰ অৰ্থনৈতিক সাংবিধানিক অধিকাৰ প্ৰতি মাহে 11,900 টকা দিয়াৰ সাহস গোটাওক প্ৰলোভনৰ ৰাজনীতি নচলিব 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 প্ৰমোদ বড়ো গো বেক প্ৰমোদ বড়ো গো বেক প্ৰমোদ বড়ো গো বেক Adani go back 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 প্রমোদ বড়ো হুঁশিয়ার প্রমোদ বড়ো হুঁশিয়ার জনজাতি জাগিছে জনজাতি জাগিছে জনজাতি জাগিছে প্রমোদ বড়ো হুঁশিয়ার প্রমোদ বড়ো হুঁশিয়ার দুষ্ট চক্র হুঁশিয়ার দুষ্ট চক্র হুঁশিয়ার আদানি গো বেক